নমস্কাৰ, মই বিপুল মজুমদাৰ। মই প্ৰায়ে শিলপুখুৰী অঞ্চলৰ কিছু প্ৰাকৃতিক দৃশ্য বা শিলপুখুৰী অঞ্চলৰে কিছুমান দৃশ্য আপোনালোকক দেখাই থাকোঁ। ঐতিহাসিক সম্পদ, শিলপুখুৰীত থকা ঐতিহাসিক সম্পদ কিছুমান দেখাই থাকোঁ, বিশেষকৈ মঠ মন্দিৰ। ব্যতিক্ৰম নহয় আজিও মই এটা স্থানত শিলপুখুৰী অঞ্চলেৰে এটা স্থানৰ কথা ক'বলৈ গৈ আছোঁ। সেই স্থানটো তীৰ্থভূমি ক'লেও ভুল কোৱা নহ'ব। শ্মশান কালী মন্দিৰ বা শিৱ মন্দিৰ ফিল্ড বা শ্মশান কালী মন্দিৰ ফিল্ড বুলি ক'লেও ভুল কোৱা নহ'ব। এই ফিল্ডখনত বহুত সম্পদ আছে। প্ৰথমতে আমি উল্লেখ কৰিব লাগিব দীপক সংঘ বুলি এটা সংঘ আছে। সেই সংঘটোৰ কথা উল্লেখ কৰিব লাগিব। এই ফিল্ডখনত আছে। মই দৃশ্য দেখুৱাই আছোঁ। মই কৈ যোৱাৰ লগে লগে দৃশ্যসমূহ দেখুৱাই আছোঁ। এইখিনিতে আছিল পুৰণি দীপসংঘ, আৰু এতিয়া এই দীপসংঘটো ইয়াৰ পৰা উঠাই অকণমান ছাইডলৈ লৈ গৈছে, অলপ উন্নত কৰিছে। মানে এইটো RCC বিল্ডিঙলৈ ৰূপান্তৰিত কৰিছে। আগতে আছাম টাইপ আছিল। এই ফিল্ডখনতে আছে ঐতিহাসিক কালী মন্দিৰ। এই ফিল্ডখনতে আছে শিৱ মন্দিৰ। যিটো শিৱ মন্দিৰ ইয়াতে আপোনালোকে দেখি আছে, এনেকুৱা ডাঙৰ শিৱ মন্দিৰ হয়তো বহুত কম আছে গুৱাহাটী মহানগৰীত, কিন্তু ইমান বৃহৎ আকাৰৰ এই শিৱ মন্দিৰটো ইয়াতে আছে, এইখন ফিল্ডতে। এই ফিল্ডখনৰ দুই কোণাত, পূব আৰু উত্তৰ কোণাত আছে এটা শনি মন্দিৰ। তাৰ বিপৰীতে ইফালে আকৌ পশ্চিম উত্তৰ কোণাতো আছে এটা শনি মন্দিৰ। দুটা শনি মন্দিৰ দুটা কোণাত আছে এই ফিল্ডখনৰ কাষতে, আগতে এই ফিল্ডখনৰ লগত একেলগে সংৰক্ষিত হৈ আছিলে বা একেলগেই আছিলে এই মাটিখিনি। মাজতে এটা লুংলুঙীয়া ৰাস্তা আছিল, কিন্তু কালক্ৰমত এই ৰাস্তাটো বহল কৰিলে, ডাঙৰ কৰিলে, গাড়ী মটৰ অহা যোৱা কৰা হ'ল। তাৰ ফলত দুটা ভাগ হ'ল এই ফিল্ডখনৰ। এটা ভাগত থাকি গ'ল শিৱ মন্দিৰ, কালী মন্দিৰ, দীপসংঘ। ইয়াতে আছে এটা নামঘৰো। আৰু ফিল্ডখনৰ কাষত আমাৰ পবিত্ৰ স্থান বুলি ক'ম, পবিত্ৰ স্থান, একদম অন্তিম মুহূৰ্ত। আমাৰ যেতিয়া অন্তিম মুহূৰ্ত হয়, সেই অন্তিম মুহূৰ্তত আমি সকলোৱে তালেই যাব লাগে। শ্মশান, নৱগ্ৰহ শ্মশান আছে। নৱগ্ৰহ শ্মশানৰ ভিতৰতে আছে আকৌ এটা সুন্দৰ মন্দিৰ। এতিয়া ইয়াক ৰিন'ভেশ্যন, নতুনকৈ বনাই আছে। আগত পুৰণি মন্দিৰটো ভাঙি পেলাই এতিয়া আকৌ নতুনকৈ বনাই আছে। যিহেতুকে শ্মশানখনো অসম চৰকাৰে বনাই আছে সুন্দৰভাৱে বনাই আছে। তাৰ লগে লগে মন্দিৰবোৰো বনি আছে। কাল ভৈৰৱ মন্দিৰ ইয়াতে আছে। ইয়াতে সৰুকৈ এটা পুখুৰী আছে। পুখুৰীত বিভিন্ন ধৰণৰ কাছ আছে, মাছ আছে। এই ফিল্ডখনতে আছে। কাষতে চাব, কাষতে এখন পাৰ্ক আছে। এই পাৰ্কখন আমাৰ অসমৰে প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈদেৱৰ নামত নামাংকৃত কৰা হৈছে এই পাৰ্কখন। আৰু গোপীনাথ বৰদলৈকো এই স্থানতে, এই ফিল্ডখনতে তেওঁৰ অন্তিম সংস্কাৰ কৰা হৈছিলে। লগত আছে নবীন চন্দ্ৰ বৰদলৈকো ইয়াতেই শেষ মুহূৰ্তত অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিলে। তৰুণ গগৈকো ইয়াতেই, এই শ্মশানখনৰ কাষত আছে ৱাৰ চিমেণ্ট্ৰী। মই ফিল্ডখনৰ কথাই কৈ আছোঁ। ফিল্ডখনৰ লগত যিখিনি লাগি আছে সম্পদ, সেই সম্পদখিনিৰ কথা কৈ আছোঁ। দীপসংঘ আছে, কালী মন্দিৰ আছে, শিৱ মন্দিৰ আছে, এটা শংকৰদেৱৰ নামঘৰ আছে। লগতে এই ফিল্ডখনত খেলা ধূলাও হয়। কোনোবাই ইয়াতে কেৰেটে শিকায়তো, কোনোবাই ইয়াতে ক্ৰিকেট শিকায়। সৰু সৰু ল'ৰা ছোৱালীবোৰ আহে ইয়াতেই, এই ফিল্ডখনতেই খেলে। এই ফিল্ডখনত বিহুও পতা হয়, ৰঙালী বিহু পতা হয়। কাতি বিহুত কঙালী উৎসৱ পতা হয়, এই ফিল্ডখনতে পতা হয়। পূৰ্বতে এই ফিল্ডখনত থিয়েটাৰো অহা হৈছিলে, থিয়েটাৰ আনিছিলে। আমি থিয়েটাৰ চাইছিলোঁ এই ফিল্ডখনত। এতিয়া অকণমান যিহেতু ফিল্ডখন সৰু হৈ আহিল, সেইকাৰণে থিয়েটাৰটো নহা হ'ল। আৰু মানুহৰো থিয়েটাৰ চোৱাৰ ৰাপটো কমি যোৱাৰ কাৰণে এই ফিল্ডখনত থিয়েটাৰ নহা হ'ল বা কোনেও ইয়াক নিমন্ত্ৰণ নকৰা হ'ল। কিন্তু
ইয়াতে বিহু হয়, বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ হয়। যিটো মই শিৱ মন্দিৰৰ কথা কৈ আছো, এই শিৱ মন্দিৰত প্ৰতি বছৰে 4 দিনীয়াকে মহাযজ্ঞ হয়, মহাৰুদ্ৰ যজ্ঞ বুলি কোৱা হয়। এই ফিল্ডখনতে হয় মহাৰুদ্ৰ যজ্ঞ। বিভিন্ন ঠাইৰ পৰা ইয়াতে ভক্তগণ আহে। কালী মন্দিৰতো প্ৰতি মাহত কালী পূজা কৰা হয়। তেওঁলোকৰ মাহেকীয়া পূজা হয়। বিভিন্ন ঠাইৰ পৰা, বিভিন্ন স্থানৰ পৰা ভক্তগণ আহে এই মন্দিৰটোত, এই কালী মন্দিৰটোত। পোনপ্ৰথমতে মই যাওঁ এই দীপসংঘ। এই দীপসংঘৰ বিষয়ে কিছু অলপ থুলমূলকে জানিবলৈ দীপসংঘৰ লগত জড়িত কেইজনমান সদস্য মই গধূলি গৈছিলোঁ। গধূলি যাওঁতে মই সেই সদস্য কেইজনক লগ পাইছিলোঁ। তেখেতসকলৰ মুখেৰে দীপসংঘৰ বিষয়ে অলপ শুনক। মই স্বপন চেটাৰ্জী, এনে মোৰ আশিষ চেটাৰ্জীৰ নাম স্বপন দা বুলিয়ে চবেই জানে। মই সেই ৰিদিভতৰ লগত একেলগে থাকা আমি। তাৰপিছত আমি এনেই বাৰাণ্ডাতে পূজা পাতোঁ, ফটো দি দেই, এনেই ফটো দি। তাৰপিছত এবাৰ মিণ্টু নন্দী বুলি আমাৰ ইয়াতে আছিলে, মিণ্টু নন্দী দেই, তেখেত তাহাঁতৰ অলপ পইচা আছিল, আমাৰতো পইচা নাই। সি একবাৰ মাটিৰ গোসাঁনী একজনক কিনি লৈ আনিলে, মাটিৰ গোসাঁনী পূজাৰ দিনাই কিনি লৈ আনিছে। এতিয়া মাটিৰ গোসাঁনীজনক কিনি আনিছেতো বামুণ লাগিল পূজা কৰিব। তো আমি কি কৰোঁ, কোনোমতে সেইদিনা পূজাটো কোনোমতে চলাই ল'লোঁ। তাৰপিছৰ পৰা আমি বামুণ মতা হ'লোঁ। তাৰপিছত বামুণ খৰচা লাগিল, তেতিয়া আমি চান্দা তুলোঁ। সেই ৰিদীপৰ হাতৰ আখৰটো বৰ ভাল আছিলে। ৰিদীপে হাতেদি লিখে, আমি এনেকৈ চিলাই কৰোঁ, বহি বনাওঁ। বহি বনাই 4 আনা, 8 আনা, 1 টকা। ৰিদীপ দত্ত গায়ক ৰিদীপ দত্ত। তাতে তাৰ এনে নাম প্ৰচন্ন দত্ত দেই, ৰিদীপ দত্ত। তাৰপিছত আৰম্ভণিটো তেনেকৈ কৰিলোঁ। তাৰপিছতে আহি গ'ল আমাৰ বিৰিঞ্চি আহিল, অকণ ডেকা আহিল, তাৰপিছত কালে শৰ্মা বুলি এজন আহিল, গোপাল আহিল, তাৰপিছত যতীন শৰ্মা, আমাৰ ইয়াত বেঙা বুলিয়ে কৈছিল চবে, বেচেৰা কথা ক'ব নোৱাৰে। সি আহি, তাৰ হাতৰ আৰ্টটো বৰ ভাল আছিলে। সি পদুম ফল বনায়, হাঁহ বনায়। তেনেকৈ আমি 4-5 বছৰ আমি তাতেই চলালোঁ। তাৰপিছত আমাৰ ক্লাবখন ডাঙৰ হ'ল। আমাৰ এই নৰেন কলিতা আহিল, অনিল আচোৱাৰ আহিল, সিহঁতে এটা ক্লাব ভাঙি আমাৰ লগত আহি এড হোৱাৰ পিছত আমি ক্লাবখন ইয়াত আনিলোঁ। ইয়াত অনাৰ পিছত আমাৰ ফাংচন আৰম্ভ কৰিলোঁ। ফাংচন আৰম্ভ কৰোঁতে আমাৰ চাৰু গোহাঁই, তাৰপিছত ৰণজিৎ কটকী, সিহঁত চব আহিল। চমৰ আছে, ভুজু আছে, সিহঁতি চব আমাৰ লগত আহি ক্লাবতে আহে, গান বাজনা, আমাৰ কালচাৰেল এটা ক্লাবৰ নিচিনা হ'ল। তাৰপিছত ফাংচন আমাৰ ইয়াত মুন্মী বৰা আমাৰ ইয়াৰ পৰাই উঠি যোৱা। জয়ন্ত হাজৰিকা মানে আছিলে, মানে তেখেত ডাঙৰ আছিলতো, তেখেতে ভালেই আমাৰ ফাংচনত গাইছে। ভূপেন হাজৰিকা আমি ক্লাবত তেখেতৰ 50 বছৰ গানৰ বোলে 50 বছৰ আমি ডাঙৰকৈ পাইছিলোঁ ইয়াতে, এই ফিল্ডখনতে পাতিছিল। তেখেতক আমি একদম সন্মান দি একদম ভিডিঅ' কৰি ঘৰৰ পৰা কলিকতাত গৈছিলোঁ, ফুল আনিব, তেখেতক এটা মাননি দিবৰ কাৰণে। এই এলমনি কি হয় এইটো, এই এটা আনিছিলোঁ, নামপত্ৰ এটা আনিছিল, মানপত্ৰ এটা। সেই তেনেকৈ আৰম্ভ কৰি তাৰপিছত ফিল্ডখন এইটো হোৱাৰ পিছত ফিল্ডখন আগে বেয়া আছিলে। ফিল্ডখন গছ গছনি ওখ। আমাৰ এই মুনিনে, তেতিয়া আমাৰ ক্লাবৰ ছেক্ৰেটাৰী মুনিন ডেকাই নিজে আনি ৰোলাৰ আনি এইটো ফিল্ড কাটি ফিল্ডখন বনাইছে। ফিল্ডখন দীপসংঘই বনোৱা। ক'ব পাৰোঁ নেকি, গুৱাহাটীৰ ভিতৰত 1 নম্বৰ বা 2 নম্বৰ ঠাইত এই দীপসংঘ ক্লাবটো আমি ধৰিব পাৰোঁ নেকি? নাম আছে, আগতে আছিলে আৰু ক্লাবৰ আগে চবেই জানিছিলে। আমি বহাগী বিদায় পাইছিলোঁ, চবে বহাগী বিদায় চাবৰ কাৰণে ৰৈ থাকে যে দীপসংঘৰ বহাগী বিদায়। আমি অ'পেন ষ্টেজত বহাগী বিদায় পাতিছিলোঁ। এক কথাত ক'ব গ'লে দীপসংঘৰ পৰাই বহুত শিল্পী, হয়, এইটো বহুত শিল্পী। তাৰপিছত আমাৰ ডিব্ৰুগড়ৰ পৰা আহিছিলে মুনিন দত্ত আহিছিলে আমাৰ ক্লাবত, সূৰ্য গোস্বামী। তাৰপিছত অসমৰ কালচাৰ 1 নম্বৰ, তেতিয়া কালচাৰেল ক্লাব হিচাপে 1 নম্বৰে বুলি মই ভাবোঁ দেই। মই ইমান ক'ব নোৱাৰিম বাহিৰত বেলেগৰ কি আছে নাছে। এয়া আছিল দীপসংঘৰ বিষয়ে। দীপসংঘৰ পিছত মই আগতে উল্লেখ কৰিছোঁ কালী মন্দিৰ। এই ফিল্ডখনতে আছে কালী মন্দিৰ। কিমান পুৰণি এই কালী মন্দিৰ, এই কালী মন্দিৰ বিষয়ে
অলপ জানিবলৈ মই সেই সদস্যসকলৰ পৰাই কালী মন্দিৰৰ লগত লাগি থকা পূৰ্বৰ পৰা লাগি থকা এই বয়োজ্যেষ্ঠ লোকজনৰ পৰাই কালী মন্দিৰৰ বিষয়ে অলপ শুনো। মই প্ৰমোদ ডেকা, কালী মন্দিৰৰ বৰ্তমান সভাপতি, থাকোঁ চেনিগুটিতে। মন্দিৰটো ঠিক আছে, এষ্টাব্লিছ হোৱা সময় ক'ব নোৱাৰিম, কিন্তু এইটো বহুত বছৰ আগৰ, এতিয়ালৈকে হয়তো 100 বছৰ হৈ গৈছে। ইয়াত আগতে শ্মশান আছিলে, এই এৰিয়াটোতে শ্মশান আছিলে। মন্দিৰৰ ফিল্ডতেই ইয়াতে শৱ জ্বলাইছিলে, সিফালে মানুহ যাবই নোৱাৰিছিলে, সিফালে বিৰাট জংঘল আছিলে, মাজৰ ৰাস্তাটোও নাছিলে তেতিয়া। ইয়াতে এটা পুখুৰীও আছিলে, আৰু ইয়াতে এগৰাকী বৃদ্ধ বুঢ়ী মানুহ এগৰাকী আছিলে, দলি আছিলে নেকি নাম। সেই বুঢ়া বৃদ্ধ মানুহগৰাকীয়ে মন্দিৰটো চোৱা চিতা কৰিছিলে। বহুত আগৰ কথা এইটো। টিঙৰ আছিলে, সৰু ঘৰ আছিলে, ইমান নহয়। মানুহ ভিতৰত বহিবও নোৱাৰে, কেৱল সেৱা কৰিবৰ কাৰণে সোমাই বাহিৰৰ পৰাই চব কৰিব লাগে। কালী মন্দিৰ বুলিয়ে আছিলে, কালী মন্দিৰ বুলিয়ে আছে, শ্মশান কালী মন্দিৰ আছিলে। তাৰপিছত গৈ লগতে এটা বাসন্তী মন্দিৰ হৈছিলে ইয়াৰ লগত। বাসন্তী মন্দিৰত বাসন্তী পূজা হৈছিলে, এতিয়াও হৈ থাকে, বাসন্তী পূজা এতিয়াও হয়। কিন্তু বাসন্তী মন্দিৰটো কালী মন্দিৰৰ লগত লগ লাগি গ'ল। কিন্তু বাসন্তী পূজা হয়, বনসা পূজা হয়, সকলো পূজা ইয়াত হয়। অকল যে কালী পূজাই হয় সেইটো নহয়। আপুনি অলপতে উল্লেখ কৰিছে এই যিখন ফিল্ড আগতে শ্মশান আছিলে। প্ৰয়াত অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীকৈ ইয়াতেই সমাধি ইয়াতে কৰিছিলে, তেখেতক প্ৰয়াত হেম বৰুৱা দেৱ, ত্যাগবীৰ হেম বৰুৱা, ইয়াত তেওঁলোকৰ সমাধি আছে। গোপীনাথ বৰদলৈৰ সমাধিও ইয়াতে আছিলে, পিছত ইয়াৰ পৰা সমাধিটো লৈ গ'ল, সিটো জেগালৈ লৈ গ'ল। আগতে ইয়াতে আছিলে সমাধি। কালী মন্দিৰটোত এতিয়া বৰ্তমান পৰিস্থিতি কি হৈ আছে আৰু ৰাইজৰ কাৰণে ইয়াতে সুবিধা অসুবিধা কি আছে? বৰ্তমান কালী মন্দিৰটোত সুবিধা বুলি ক'ব লাগিলে, কালী মন্দিৰৰ পৰা ইয়াত এই অঞ্চলৰ যিবিলাক মেধাৱী ছাত্ৰ ছাত্ৰী, অথচ এই আৰ্থিক অৱস্থা ভাল নহয়, তেনেকুৱাবিলাকক কালী মন্দিৰৰ পৰা এটা টকা এটা দিয়া হয়। সাধাৰণতে সাহাৰ্য 12,000 টকাকৈ দিয়া হয়। তেনেকৈ আজি কেইবাবছৰৰ পৰা এইটো দি থকা হৈছে। এটা কেঞ্চাৰ এটা ঘৰ আছে, যিটো হৰিৰাম ডেকাৰ পৰিয়ালে আমাক দিছিলে কালী মন্দিৰত। সেইটো কেঞ্চাৰৰ ৰোগীসকলক তাত আমি কেঞ্চাৰ ৰোগীসকলক ৰাখোঁ, বা ৰোগীৰ 50 টকাকৈ লোৱা হয়। আমাৰ ৰোগীৰ পৰা নলওঁ, এটেণ্ডেণ্টৰ পৰা 50 টকাকৈ লোৱা হয়। এটেণ্ডেণ্ট থাকে, ৰোগী থাকে, ইয়াতে তেনেকৈ থাকে। দীপসংঘৰ কথা শুনিলে, কালী মন্দিৰৰ কথা শুনিলে, দীপসংঘটো এনেকুৱা এটা সংঘ, আমি গুৱাহাটীৰ বহু পুৰণি সংঘ এইটো। এই দীপসংঘৰ পৰাই বহুকেইজনে কলা শিল্পীৰ সৃষ্টি হৈছে, বহুকেইজন শিল্পীৰ সৃষ্টি হৈছে। হয়তো পোনপ্ৰথমতে বক্তাই আপোনালোকক জনাইছেই। এতিয়াও মই এই নামঘৰটোৰ বিষয়ে জনাবলৈ, নামঘৰটো কেতিয়া প্ৰতিষ্ঠিত হৈছিল, নামঘৰটো কেনেকৈ আহিল, এই সকলো বিৱৰি ক'ব এই আইসকলে। আইসকলৰ পৰা শুনক এই নামঘৰটোৰ বিষয়ে থুলমূলকৈ কিছু বক্তব্য। কৃষ্ণ, এয়া আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰ। এয়া কৰ্ণাচল, ঠাইখিনিৰ নাম কৰ্ণাচল শিলপুখুৰী। গতিকে ইয়াতে আমাৰ এয়া জগতগুৰু নামঘৰটো স্থাপিত হয় 1983 চনৰ পৰাই। তাৰমানে আমাৰ আই বাপসকলে লগ লাগি ইয়াতে মানে প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু তেতিয়া আমাৰ মানে মনত আছে, বা আমিও ইয়াতে আহি পেলাই সহযোগ কৰিছিলোঁ। তেতিয়া আমাৰ মেইন চৌধুৰী বাপ, ৰজনী চৌধুৰী বাপ আৰু ৰূপা চৌধুৰী আই, বনলতা নাথ আৰু ভাৰতী গগৈনী আই, তেওঁলোকে বহুত কষ্টৰে এই নামঘৰটো আৰম্ভ কৰিছিলে। প্ৰথমতে এখন সৰু চালি দি পেলাই মানে নামঘৰটো আৰম্ভ কৰিছিলে।
তাৰ পাছত আমাৰ কৰ্ণাচল আইসকলে গোটেইবিলাকে লগ লাগি ইয়াতে নামঘৰটোত মানে আহি এটা দুটাকৈ বহুতবিলাক মানে মানুহ হৈ গ'ল। তাৰ পাছত আমাৰ 1985 চনমানৰ পৰা আমাৰ পালনাম আৰম্ভ হ'ল নেকি, তেতিয়া আমাৰ পালনাম আৰম্ভ হ'ল। আৰু তেতিয়া আমাৰ ইয়াতে হেৰি আছিলে, আমাৰ নামঘৰটো স্থাপিত কৰা কেইবছৰমান 3 বছৰমানৰ পিছতে তেওঁক আমি লগ পাওঁ। আৰু তেওঁ আহি পেলাই আমাৰ যেতিয়া নামঘৰটোৰ ইয়াতে হেৰি কৰিলে, এয়া আৰম্ভ কৰিলে, আগত চালিখন আছিলে, যেতিয়া আৰম্ভ কৰিলে তেখেতে আহি আমাৰ ইয়াতে নামঘৰটো যেতিয়া অলপ ডাঙৰকৈ চালি এখন হ'ল, তেতিয়া আমাৰ হেৰি কৰিলে, ভাগৱত পাঠ সপ্তাহত ভাগৱত মানে পাঠ কৰাৰ কাৰণে ইয়াতে আমাক হেৰি কৰিলে, এয়া এটা সিদ্ধান্ত ল'লে। আৰু প্ৰত্যেক বুধবাৰে ইয়াতে আমাৰ ভাগৱত হয়। আৰু আমাৰ ইয়াৰ অঞ্চলৰ আইসকল বাপসকল আহি আমি আটায়ে আমি শুনো। তাৰ পাছত আকৌ কি হ'ল, আমাৰ 1985 চনত আমাৰ ইয়াতে পালনাম আৰম্ভ হয়। আৰু পালনাম আৰম্ভ হোৱাতে তেতিয়া আমাৰ নৱগ্ৰহৰ এয়া বাপ সুৰেণ তালুকদাৰ বাপ, গতিকে তেওঁ আহিলে। তাৰপিছত আমাৰ যেতিয়া পালনাম আৰম্ভ হ'ল, তেতিয়া গোটেইবিলাকে আই মাতৃসকল বাপ বান্ধৱসকলে লগ লাগি আমাৰ এনেকৈ পালনাম বছৰে বহাগ মাহৰ আমাৰ 7 তাৰিখে এই পালনামখন আৰম্ভ কৰিছিলে। নামঘৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ নামঘৰ, লগতে আমাৰ শিৱ মন্দিৰ, কালী মন্দিৰ, শনি মন্দিৰ, আৰু লগতে আমাৰ চহৰখন আছে ইয়াতে। আমাৰ মানে সুন্দৰ পৰিৱেশ ইয়াতে, ভাল লাগে। আৰু তীৰ্থভূমি আমাৰ ইয়াৰ পিছত মই আকৌ আহিম, আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আনিম। কাৰণ মই আগে উল্লেখ কৰিছোৱেই, এইখন এখন তীৰ্থভূমি। এই তীৰ্থভূমিখনৰ লগত জড়িত হোৱা বিভিন্ন বিভাগ, যেনেকৈ ধৰক কালী মন্দিৰ, শিৱ মন্দিৰ, নামঘৰ, আৰু বহুত থাকি গ'ল জানিবলৈ। মই পৰৱৰ্তী সময়ত আৰু জনাম এই শ্মশানখন কেনেকৈ ইয়াতে আহিল, এই ফিল্ডখনৰ লগত জড়িত হ'ল শ্মশানখন। নৱগ্ৰহৰ বিষয়ে মই জনাম। নৱগ্ৰহ বহু ঠাইৰ পৰা আহে, এই ফিল্ডখনৰ লগতেই জড়িত হৈ আছে নৱগ্ৰহও। শিলপুখুৰীৰ কথা ক'ম, পুখুৰীটো কেনেকৈ খন্দোৱা হৈছিল বা পুখুৰীটো কেতিয়াৰ, এই পুখুৰীৰ বিষয়ে ক'ম। লগতে ক'ম মই ৱাৰ চিমেণ্ট্ৰিৰ কথা, যিহেতুকে মই উল্লেখ কৰিয়ে আছো বাৰ বাৰ এই ফিল্ডখনৰ কথা। এখন তীৰ্থ নগৰী বুলি ক'ম। এই তীৰ্থ নগৰীৰ লগত জড়িত হৈ থকা ৱাৰ চিমেণ্ট্ৰিৰ কথা, নৱগ্ৰহৰ কথা, শনি মন্দিৰকেইটাৰ কথা, লগতে ইয়াতে আছে এটা মনসা মন্দিৰো, লগতে লাগি আছে আৰু এটা শংকৰ নামঘৰ। ইয়াতে শংকৰ নামঘৰ 2টা আছে ফিল্ডখনৰ ওচৰে পাজৰে। বৰ ডাঙৰ কথাটো, দুৰ্গা পূজাও হয়। এই ফিল্ডখনৰ 50 মিটাৰ দূৰত, 100 মিটাৰ দূৰত 4খনকৈ দুৰ্গা পূজা হয়। 4খন নহয়, ক্ষমা কৰিব, 5খন দুৰ্গা পূজা হয়। এই 5খন দুৰ্গা পূজাৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক এনেদৰে জনাই যাম। আজিলৈ আহোঁ, ধন্যবাদ।